আনি তেতিয়া একেবাৰে অপুৰ্ণি মুকলিমূৰীয়াকৈ ছাত্ৰসকলৰ মাজত মোক দিছে। মোৰ একেবাৰে আনন্দত গদগদ হৈ গৈছে অন্তৰখন। আৰু সেই ছাৰৰ প্ৰতি মোৰ যিটো ভাৱ তেতিয়া আহিলে সেইটোতো মোৰ আজীৱন থাকি যাব, এতিয়াও আছে। ধনিৰাম বৰশইকীয়া ছাৰৰ সেই দিনটো সেই ছবিখন এখন কোনো কেমেৰাই তেনেকুৱা ছবি মোৰ মনলৈ আনি দিব নোৱাৰে, যিখন ছবি মোৰ অন্তৰত চিৰদিনৰ কাৰণে থাকিব। আৰু তাত এটা কথা লিখিছিলে, মোৰ এতিয়াও মোৰ মনত আছে সেই কথাটো, that this special prize is conferred to Sriman Jagat Chandra Barua, a student of class 9, for his patriotic and admirable poem, মোৰ দেশৰ বিলাই মোৰ ক'বলগীয়া। বাক্যটো মোৰ এতিয়াও ধুনীয়াকৈ মনত আছে, মই নাপাহৰিলোঁ এতিয়াও। তাৰপিছত কি হৈছে, সেইবিলাক আছিল অনুপ্ৰেৰণা। গতিকে আমি এতিয়া উঠি অহা চামক, আমাৰ উঠি অহা চামৰ এটা কথা মন কৰিছোঁ যে আমি উঠি অহা চামে কি হৈছে আমাৰ ভাষাৰ প্ৰতি সংস্কৃতিৰ প্ৰতি অলপ আওকণীয় মনোভাৱ এটা হৈ যায়। আটাইবিলাক নহয়, সেইটো আমি তেওঁলোকক অনাৰ দায়িত্ব কিন্তু আমাৰ। আৰু এই এতিয়া তেনেকৈ প্ৰণৱে তেনেকৈ উৎসাহটো খুব বেছি কম, বৰ বেছি পোৱা নাই। কিন্তু প্ৰণৱৰ কথাটো যদি তোৰ ডাক শুনে কেও না আছে একলা চলো, যদি তোৰ মাত শুনি কোনো ওলাই নাহে তেনে অকলশৰে গ'ল। গতিকে এতিয়া কথা হ'ল কিন্তু অকলশৰেও কিছুমান কাম আমি কৰিব পাৰোঁ। আৰু তেতিয়া কিবা এটা কাম কৰি থাকিব, কিবা এটা কাম যদি কোনোবাই মনে মনে হ'লেও কৰি থাকিব, আৰু এদিন নহয় এদিন সেই চকুত পৰিব কিন্তু যে তেওঁ কিবা এটা কৰি আছে, কিবা এটা কৰে, সেই স্বীকৃতিটো এদিন সমাজে নিশ্চয় দিব। আৰু সেই যিটো প্ৰাপ্য, সেই প্ৰাপ্যটো নিশ্চয় পাব। মই এইকাৰণে কৈছোঁ যে কথাগুলি সাহিত্য সভা এসময়ত বৰ জাকজমক থাকিলে, আৰু আমাৰ ইয়াত একেবাৰে মানুহৰ দলটো ফেণ্ডুলটো হৈছিলে এইখন ফিল্ডতে, মানুহৰ এটা উৎসাহৰ ঢল গৈছিলে সেইখিনি সময়ত। আৰু আমি যদি এতিয়া ইচ্ছা কৰোঁ তে আমিও কৰিব পাৰিম। এইটো কথা হ'ল কি, এতিয়া নতুন সমিতিখন হৈছে, নতুন সমিতিখনে নিশ্চয় কাম কৰিব। আৰু আমাৰতো এই সম্পৰ্কে আমাৰ সহযোগ আছে, সাংগীত সহযোগ কৰিব পাৰিম আৰু সেইটো বেলেগ কথা, কিন্তু সহযোগটো নিশ্চয় আছে। আৰু সেইকাৰণে কথা হ'ল কি, মই ভাবিছোঁ যে আমাৰ সংগঠিত কৰিবৰ কাৰণে কিছুমান আমি কাৰ্যসূচী হাতত ল'ব লাগিব মানুহবিলাক। সেই সংগঠিত কৰাৰ উপায়টো মই বহুত দিনৰ পৰা বিবেক নিজে অকলে একো কৰিব পৰা নাই। আমি কিছুমান মানুহক সঁচা কথা ক'বলৈ গ'লে মানে সঁচাকৈ মাৰি পেলাইছোঁ নেকি, কিছুমান মানুহক সঁচাকৈ মাৰি পেলাইছোঁ নেকি আমি সেইটো চাব লাগিব। আমাৰ প্ৰথম কথা হ'ল কিন্তু সেইসকলক আমি পুনৰ জীয়াই তুলিব লাগিব। কথাটো মই বুজি পাইছোঁ, মই কোনটো অৰ্থত কৈছোঁ। তেখেতসকলক আমাৰ সমাজলৈ লৈ আনিব লাগিব, নহ'লে সেই প্ৰতিভাবিলাক আমাৰ শেষ হৈ যাব। আমাৰ মৃত্যু তিথি বুলি নহয়, আমি স্মৰণতাটো কৰিব পাৰোঁ। ধৰক এতিয়া মই এটা কথা কৈছোঁ, তৰুণ হাজৰিকাৰ কথা আমি সকলোৱে কওঁ, তৰুণ হাজৰিকা আমুক আছিল তামুক আছিল সকলোৱে আমি জানো, সকলোৱে কওঁ। কিন্তু মই এইটো ব্যক্তিগতভাৱে তেখেতৰ লগত মোৰ অত্যন্ত ঘনিষ্ঠ আছিলোঁ। ঘনিষ্ঠ থকাৰ পিছতো আচলতে তেখেতৰ মই এটা কথা জানিছিলোঁ যে তেখেতৰ এই নাটকৰ প্ৰতিও যিটো আছে হেঁপাহ, যি আগ্ৰহ আছে, তাৰ উপৰিও তেখেতৰ আৰু কিছুমান গুণ আছিলে, যিবিলাক গুণ প্ৰকাশৰ অভাৱত সেইভাগে আছিলে। সেইকাৰণে এদিন মই কি কৰিছিলোঁ, এনেকৈ স্কুলৰ পৰা অহা যোৱা কৰি থাকোঁতে 71 চনৰ কথা, এই নীতি সংগ্ৰহম বুলি কিতাপখন আছিলে, নীতি সংগ্ৰহম সংস্কৃতৰ পৰা অসমীয়ালৈ ভাঙনি। তাৰপিছত কি হৈছে, সেই কিতাপখন নি এদিন মই তেখেতৰ মোক মাৰিম বুলি মাতিছিলোঁ। মই মাৰিম, এইখন আপোনাক দিলোঁ, আৰু গতিকে 10-15 দিনৰ ভিতৰত আপুনি এইকেইটা মোক অসমীয়াত তৰ্জমা কৰি অসমীয়াৰ পদ্য ৰূপ দি মোৰ হাতত দিব লাগে। বোলে কি কৰিম মানে ছপাম মই। তেখেতে ইমান লিখিলে কিন্তু ছপা কিতাপ নাই। মই বুজিছিলোঁ যে যদি এবাৰ যদি ছপা কৰা সেই বস্তুটো যদি তেখেতৰ আগলৈ যদি মই আনি দিব পাৰোঁ, তেখেতৰ এটা উৎসাহ বাঢ়িব, তেখেতৰ মনটো ভাল লাগিব। আৰু সেইকাৰণে ময়ো কিছু তাত যোগ দি নীতিচন্দ্ৰ কিতাপখন লিখি
মই কি কৰিলোঁ চফা কৰি তেখেত থাকোঁতেই খুব তেখেতৰ হাতত দিয়াত খুব আনন্দ লাভ কৰিছিলোঁ। আৰু আপুনি প্ৰথম চাব যে প্ৰথম নীতিচন্দ্ৰৰ যিখিনি কবিতা সেইখিনি সংস্কৃত মূল সংস্কৃতৰ পৰা অসমীয়ালৈ ভাঙিছে। যিখিনি ভাঙনি দেখি বাগ্মীবৰ নীলমণি ফুকনে ভূয়সী প্ৰশংসা কৰিছে, পাতনিটো আছে। আৰু মই নিজে কৈ ভাঙনি সেইখিনি প্ৰথমখিনি তেখেতে কৰিছে। আৰু পিছৰখিনি নীতিবচনৰ ছাঁ লৈ লেখা যিখিনি কথা সেইখিনি মই কৰিছিলোঁ। তাৰ আগৰখিনি কিন্তু তেখেতে লিখা। ইমান সুন্দৰ, মানে এতিয়া ধৰক